আপোনালোকক স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা কথা হ'ল যে বহুতে এটা বস্তু সুধি আছে যে যেতিয়া আপোনালোকে বিল কিছুমান প্ৰিপেয়াৰ কৰে তেতিয়া যিটো ফ্ৰেকশ্যন কৰিব লাগে, যিটো এমাউণ্ট যিটো পইচা হয় ৰাউণ্ডেড অফ টু নেক্সট ডিজিট অফ 10 বা ষ্ট্ৰাইক অফ কৰিব লাগে, সেই বস্তুটো লৈ পেলাই এটা চাৰ্কুলাৰ আছিলে 2010 আৰু বৰ্তমান সময়ত সেই চাৰ্কুলাৰখনে ইন ফ'ৰ্চ আছে। যদি কিবা ভুল হয় আপোনালোকে ক'ব পাৰে, বা তাতে উল্লেখ আছিলে কমপ্লিটলি, কিন্তু এইবাৰ দেখা গৈছে যে বহুতো ট্ৰেজাৰীৰ পৰা সেইখনৰ মতে যেতিয়া বিল প্ৰিপেয়াৰ কৰিছে বহুত ট্ৰেজাৰীত সেইটো ঘূৰাই দিছে, কিন্তু কিছুমান ট্ৰেজাৰীত পাছ কৰিছে। চ' এইটো এটা মানে ধৰি লওক কথাটো কণ্ট্ৰাডিক্টৰী হৈ আছে। চ' আই গেছ যিসকলে কৰিছে তেওঁলোকে যদি কোনোবাই জানে কমেণ্টত আপোনালোকে জনাব পাৰে। চ' মই গোটেই চাৰ্কুলাৰখন আপোনালোকক দেখাই দিছোঁ, একবাৰ আপোনালোকে চাই লওক। চ' এই যিখন নটিচ আপোনালোকে দেখা পাইছে, ফাইনেন্স পে ৰিচাৰ্চ ইউনিটৰ যিখন PRU যিখন এখন লেটাৰ আছিলে 26 এপ্ৰিল 2010 এইখন জইণ্ট ছেক্ৰেটাৰী আপোনাৰ ফাইনেন্স PRU ফালৰ পৰা ওলাইছিলে। ইয়াতে আপোনালোকৰ দিছিলে যে ফিক্সেশ্যন অফ পে এণ্ড গ্ৰাণ্ট অফ ইনক্ৰিমেণ্ট আণ্ডাৰ ROP rules 2010. So yate dice that I am directed to refer to your letter cited above and to say that as per rule Iman, the method of rounding of the increment resulting amount shall be the next multiple of 10 even if the fraction is below ₹1. So 1 টকাৰ যদি তলতো থাকে এটা এমাউণ্ট, সেই পইচাটো আপোনালোকে ধৰিব লাগিব টু দ্য নেক্সট ফেক্টৰ অফ 10। অৰ্থাৎ যদি আজি মই যেনেকৈ ক'লোঁ যে 30 টকা 20 পইচা, 30 টকা 30 পইচা, অৰ্থাৎ যিটো নেক্সট যিটো 10 ফেক্টৰ যিটো আছে তাতছে যদি পইচা অলপো বাঢ়ে তেতিয়া সেইটো আপুনি ষ্ট্ৰাইক অফ কৰিব নোৱাৰিব। সেইটো আপুনি নেক্সট ফেক্টৰ অফ 10 অৰ্থাৎ 30 10 30.10 30.30 30.70 30.80 তেতিয়া আপোনালোকে নেক্সট ফেক্টৰ অফ 10 অৰ্থাৎ 40 আপোনালোকে ধৰিব লাগিব, 40 হিচাপে আপোনালোকে ধৰিব লাগিব। কিন্তু সেই বস্তুটোতে সমস্যা হৈছে, বহুতে সেই বস্তুটো ধৰিছে কিন্তু ধৰাৰ পিছতো ট্ৰেজাৰীৰ পৰা বিল ঘূৰাই দিয়া হৈছে। কিন্তু কিছুমান ট্ৰেজাৰীত আকৌ একে সময়তে সেই বিলবিলাক পাছ কৰা হৈছে। চ' সেইটো এটা ডাঙৰ সমস্যা হৈ আছে। ফৰ এক্সাম্পল, ইফ দ্য ৰিজাল্টিং এমাউণ্ট ৱৰ্কছ আউট টু বি ₹1900.70 হুইচ ইজ বিল' ₹1। চ' 1 টকাত কি ক'ম, এইটো ভুল নুবুজিব যে 1 টকাৰ মানে 50 পইচাতকৈ তলত হয় বা 50 পইচাতকৈ ওপৰত হয়, সেই বস্তুটো নাভাবিব। 1 টকাতকৈ যদি তলত হয়, 10 হওক 20 হওক 30 হওক 40 50 এনিথিং, চ' যিকোনোৱে হওক, যদি সেইটোত মানে 10ৰ ফেক্টৰতকৈ যদি বেছি হয় অৰ্থাৎ 30 হওক 20 হওক 40 হওক 50 হওক, যিমানে যদি তাতকৈ যদি পইচাটো যদি অকণ বেছি হয় তেতিয়া সেইটো নেক্সট যিটো মাল্টিপল অফ 10 হয় সেইটো আপোনালোকে ধৰিব লাগিব। শ্বেল বি ৰাউণ্ডেড অফ টু ₹1910, অৰ্থাৎ চাওক 1900 টকা 70 পইচা, সেইটো নেক্সট 1910 টকা কৰিছে, সেইটো নেক্সট ফেক্টৰ অফ 10 হ'লে আপোনালোকে মানে ৰাউণ্ড অফ কৰিব লাগিব। চ' এই হিচাপতে বহুতে বিল বনাইছে, ট্ৰেজাৰীত ছাবমিট কৰিছে, বাট ষ্টিল সেই বস্তুটো ঘূৰাই দিছে। চ' আপোনালোকৰ যদি কাৰোবাৰ এইটো সমস্যা হৈছে আপোনালোকে এই যিখন লেটাৰ এইখন আপোনালোকে দেখাব পাৰে, কাৰণ বৰ্তমানে এইখন লেটাৰ এতিয়াও চলি আছে, এইখনৰ মতে এতিয়াও চলি আছে। আপোনালোকে দেখা পালে এনেকুৱা ধৰণে যিটো ফ্ৰেকশ্যন আপোনালোকৰ আছে, যেতিয়া 1 টকাতকৈ অকণমান তলত হ'লেও সেইটো নেক্সট মানে ফিগাৰ অফ 10 অৰ্থাৎ ছাপ'জ 30.07 30.06 30.05 30.08 30.09 সেইটো আপোনালোকৰ নেক্সট 40 হিচাপত ধৰিব। সেইটো 30 বুলি নধৰে, কিন্তু বহুতত সেইটো যেতিয়া 40 বুলি বনাই দিছে সেই বিলখন একচেপ্ট কৰা নাই। চ' এইটো এটা ডাঙৰ এটা প্ৰব্লেম হৈ আছে। আই গেছ এইটো যদি যিখিনি ট্ৰেজাৰী অফিচাৰ আছে বা যিখিনি আছে তেওঁলোকে যদি সেইটো চাই দিয়ে তেতিয়া সেইটো আৰু অলপ বেলেগ কথা হ'ব, দেখা যাব। চ' আপোনালোকৰ কাৰোবাৰ যদি এনেকুৱা সমস্যা হৈছে আপোনালোকে জনাব। থেংক ইউ।